বিশিষ্ট কবি শিক্ষাবিদ নাহেন্দ্ৰ পাদুনলৈ কবি কেশৱ মহন্ত বঁটা 2024 শিৱসাগৰ জিলা কবি সমাজৰ অভিনন্দন অসম কবি সমাজে কবি কেশৱ মহন্ত বঁটা 2024 এইবেলি বিশিষ্ট কবি শিক্ষাবিদ আৰু ভাষাবিদ নাহেন্দ্ৰ পাদুনলৈ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে গুৱাহাটীত এক বিশেষ অনুষ্ঠানৰ জৰিয়তে এই বঁটা প্ৰদান কৰা হ'ব এই খবৰ সদৰি হোৱাৰ পিছতে শিৱসাগৰ জিলা কবি সমাজে কবিগৰাকীক ফুলাম গামোচা আৰু এটি কিতাপৰ টোপোলা উপহাৰ দি অভিনন্দন জ্ঞাপন কৰে এই উপলক্ষে জিলা সম্পাদক ৰচন আলীৰ নেতৃত্বত আয়োজিত মত বিনিময় সভাত অংশগ্ৰহণ কৰে শামছুল বাৰিক প্ৰভাত চন্দ্ৰ দুৱৰা সুমেশ ডেকা আসাদুল্লাহ আনসাৰুদ্দিন বৰা কিশোৰ কুমাৰ দেউৰী ফৰিদ আলী মহিবুল হুছেইন সহ অন্যান্য গণ্যমান্য ব্যক্তিসকলে সম্বৰ্ধনা গ্ৰহণ কৰি বিশিষ্ট কবি নাহেন্দ্ৰ পাদুনে কয় যে সকলো কবিৰে নিজস্ব শৈলী থাকিব লাগে কবিতা সংগঠনসমূহে মাহেকে পষেকে আলোচনাৰ আয়োজন কৰিলে সংগঠনসমূহৰ সাৰ্থকতা বৃদ্ধি পায় তেখেতে কবিতাৰ ঐতিহ্য যোগ বিভাজন আৰু আংগিক সম্পৰ্কে বিস্তৃত আলোচনা কৰে মই শিৱসাগৰ জিলাৰ কবি সমাজ জয়সাগৰ শিৱসাগৰ আৰু কেন্দ্ৰীয় সমিতিৰ উপসভাপতি শামছুল বাৰিক আটাইকে মোক এই অনুষ্ঠানটোত উপস্থিত থাকিবলৈ কোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ কবি কেশৱ মহন্তৰ কথা কোৱাৰ লগে লগে মোৰ গাটো অলপমান শিয়ৰি উঠিছে বহু বছৰ মই তেখেতৰ লগত ওচৰত থাকি সান্নিধ্য লাভ কৰি কথা বতৰা পাতিছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ত তেখেতে যিটো পাশাল লগত আছিলে বৰপ্ৰসাদ চলিহা তেখেত পিছলৈ গৈ অসমীয়া ডিপাৰ্টমেণ্টত গুচি গ'ল মই সেই সময়ত মহেশ্বৰ নায়কৰ লগত গৱেষণা কৰোঁ মহেশ্বৰ নায়কৰ বহু লিখা পেলাই তেখেতে দুয়োখন জাৰ্নেলৰ ইডিটৰ থকাৰ কাৰণে ডিপাৰ্টমেণ্টৰ পৰা কেতিয়াবা পঠিয়াই আৰু কেতিয়াবা মোক খুব চাবলৈ দিয়ে সেইটো সংক্ৰান্তত কেশৱ মহন্তৰ তালৈ যাওঁ অফিচলৈ যাওঁ আৰু কামৰ বাহিৰে বাকীখিনি সময় প্ৰায় আড্ডা মাৰোঁ কবিতাৰ সম্পৰ্কত আমাৰ মৌখিক আলোচনা তেখেতে মোক জানে কবিতা লিখে বুলি মই জানো কিন্তু কবিতাৰ কথা কয় বাদ দিয়া এইবুলি কৈ দিয়ে তাৰমানে আমাৰ দুয়োজনৰ পৰস্পৰৰ ভাৱটো কি মুকলিকে আমাৰ কবিতাৰ চৰ্চা নহয় দুয়োজনৰ মাজত কিন্তু জানে দুয়োজনে সেই তেনেকুৱাৰ পৰা তাৰপিছতে দুবছৰমানৰ পিছতে খগেন মহন্ত আহিছিলে MA পঢ়িবলৈ তেওঁৰ লগত চিনাকি আছিলে কাৰণ তেওঁৰে কৈকালিত গোটেই গীতখিনি তেওঁ গায় গীতৰ কথা আহিলে এই তেনেকৈ তেখেতৰ লগত খুব ভাল সম্পৰ্ক এটা গঢ় লৈ উঠিছিলে অনুষ্ঠানৰ অন্তত শিৱসাগৰ জিলা কবি সমাজৰ তৰফৰ পৰা কবিগৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি অনুষ্ঠানৰ সামৰণি ঘোষণা কৰা হয় আমাৰ যিসকল স্বনামধন্য কবিয়ে অসমীয়া ভাষা সাহিত্যলৈ বৰঙণি আগবঢ়াই আহিছে সেইসকলক অসম কবি সমাজে প্ৰতি বছৰে কেশৱ মহন্ত বঁটা প্ৰদান কৰি আহিছে আৰু কেশৱ মহন্ত সম্পৰ্কে আপোনালোকক বহলাই নকলেও হ'ব কেশৱ মহন্ত বুলি ক'লে আমি সুন্দিৰা মাহী নাৰী সুন্দিৰা সেই কবিতাটোলৈ আমাৰ নিশ্চয় মনত পৰি যায় আৰু এজন বিশিষ্ট গীতিকাৰ মাটিৰ গুণ থকা এজন কবি আৰু তেনেগৰাকী কবিৰ নামেৰে এই বঁটাটো অসম কবি সমাজে দি আহিছে আৰু অসম কবি সমাজৰ ৰাজ্যিক সভাপতি ৰাজীৱ ফুকন বিশিষ্ট নাট্যকাৰ কবি গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ বিষয়া আছিলে তেখেত আৰু তেখেতে ইতিমধ্যে আমি জনাত কাৰো সৈতে হয়তো টেলিফোনিক যোগাযোগ হৈছে আৰু ৰাজ্যিকৰ প্ৰতিনিধি হিচাপে মোক এই অনুষ্ঠানটো ব্যৱস্থা কৰিবলৈ এটা দায়িত্ব প্ৰদান কৰিছিলে আৰু মই শিৱসাগৰ কবি সমাজক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ৰাজ্যিকৰ এই অনুৰোধ তেওঁলোকে ৰক্ষা কৰিলে আৰু অনুষ্ঠানটো কলেবৰ সৰু হ'লেও বা আমাৰ সীমিত এটা পৰিৱেশত আমি অনুষ্ঠানটো কৰিলোঁ তাৎপৰ্যপূৰ্ণ বুলি মই ভাবিছোঁ আৰু গুণগতভাৱে এটা উন্নত অনুষ্ঠান হৈছে বুলি ভাবিছোঁ আৰু ছাৰৰ সুস্বাস্থ্য আমি কামনা কৰিছোঁ শিৱসাগৰৰ পৰা ফৰিদ আলী ৰিপৰ্ট NV Live